আপুনি ইয়াতে থাকে নেকি? কিমান দিনৰ পৰা আছে ইয়াতে? মানে ইয়াত ৰখি থাকে নেকি? এতিয়া ৰখি আনি আছোঁ। এই মন্দিৰ এইটো পুৰণা মন্দিৰ আছিলে, এতিয়া এইটো বনাওঁতে সেই নতুন মন্দিৰ। আচ্ছা, মানে মানুহ কিমান আহে ইয়াতে? মানুহ আহে আহে বহুত মানুহ আহে ন? এই হেৰিবাৰৰ দিন আপোনাৰ শনিবাৰ, ৰবিবাৰ, সোমবাৰ এইকেইটা বাৰত বেছি আহে। এই মানে সপ্তাহে এই 3 দিন বেছি আহে। আৰু আপোনালোক কিবা যজ্ঞ কিবা পাতে নেকি? এইটো এই হেৰিত হয়, এই আপোনাৰ এই শাওনত হ'ব। শাওনত হয় ন? এই যে বলবম। আচ্ছা, আৰু এই যে শিৱৰাত্ৰি অঁ বলবমৰ সময় পাতে ন ইয়াতে? বলবম ন? আচ্ছা, আৰু সেই একমাহ মানে খোলা থাকে দিন ৰাত 24 ঘণ্টা। আপুনি কি পূজা পাতল কৰে নেকি? হা পূজা কৰে? অ' আচ্ছা আচ্ছা, ৰাতি ডিষ্টাৰ্ব হয় অলপ। এতিয়াতো এই 4:30 5টা হ'লে আৰু আমি গোটাই গুচি যাব লাগিব। গুচি যাব লাগিব। হাতী আহে নেকি? হাতী আহে ন? হাতী আহে আপোনাৰ পূজা হৈছিল ন? নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ আমাৰ এটা নতুন অনুষ্ঠান লৈ। ডিংকু আৰু মই, এফালে আছে ডিংকু আৰু মই আছোঁ ৰাজবিকাশ। আৰু এটি সুন্দৰ জেগাত আছোঁ। জেগাটো আছে গুৱাহাটীতে, এটা সুন্দৰ লোকেশ্যন। আমি ইতিমধ্যে আপোনালোকৰ লোকেশ্যনসমূহ দেখাব চেষ্টা কৰিছোঁ। এতিয়া আজি এই মন্দিৰটোলৈ আহিলোঁ যে, তাৰ বিষয়ে অলপ কোৱা আমাৰ ৰাইজক। মন্দিৰটো আপোনাৰ পামহিত আছে, দীপৰ বিলৰ ওচৰতে। এইটো শিৱৰ নামত অৰ্পণ কৰা এটা মন্দিৰ। ডাইনিবম পাহাৰ বুলি কয় ইয়াৰে লোকেল মানুহে এই পাহাৰখনৰ নাম, আৰু ডাকিনী পাহাৰ বুলি জনাজাত। ডাকিনী পাহাৰ তো ভাৰতবৰ্ষৰ 12টা জ্যোতিৰ্লিংগৰ 12 নম্বৰ জ্যোতিৰ্লিংগটো ইয়াতে থকা বুলি কয়। 12 নম্বৰ জ্যোতিৰ্লিংগটো জ্যোতিৰ্লিংগটো এই ইয়াতে থকা বুলি আমাৰ গুৱাহাটী ইয়াতে থকা বুলি কয়। গতিকে বহুত ৰাইজ আহে ইয়ালৈ ন? আহে আৰু অসমীয়া মানুহতকেও অনা অসমীয়া মানুহ, বাহিৰৰ মানুহ বেছি আহে এইটো মন্দিৰটোত। মই যিমানবাৰ আহিছোঁ অনা অসমীয়া মানুহে বেছি পোৱা যায়। মানে ভীমাশংকৰ দেৱালয় আৰু জ্যোতিৰ্লিংগ বুলি কয়, কাৰণ 12 নম্বৰ জ্যোতিৰ্লিংগটোৰ এটা ইয়াতে থকা বুলি কয়, 12 নম্বৰটো। আচ্ছা, সেইকাৰণে জ্যোতিৰ্লিংগ। গতিকে আজি লোকেশ্যনটোৰ বিষয়ে অকণমান দেখাব চেষ্টা কৰিম। বহুত বেছি কথা নকওঁ। ইয়াত যিসকল মানুহ আছে আমাৰ, এয়া হ'ল ভীমাশংকৰ ধামৰ এটা সুন্দৰ দৃশ্য আপুনি দেখাব বিচাৰিছে।
এতিয়া মই সেইফালে যাওঁ সিহঁতে ঘূৰি ধূপ লৈ নাহিলোঁ এনেকৈ কেৰালা বহুত জ্যোতিলিংগ ইয়াতে ন দিয়ক আশীৰ্বাদ দিয়ক হয় এই জ্যোতিলিংগ বিশেষ জ্যোতিলিংগত এইটো আমি য'ত দৰ্শকক দেখা বিচাৰিছোঁ এইটোৱে ইয়াৰ কাৰণে মন্দিৰটো ইয়াত হৈছে জ্যোতিলিংগটো আমাৰ দেও আছে দেও কিমান দিনৰ পৰা আছে ইয়াতে কৈ দিয়ক আপুনি অলপ দেখুৱাই দিয়ক 6-7 বছৰ হয় 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 আপুনি কিমান সময়লৈকে থাকে ইয়াতে গধূলিলৈ থাকে আচ্ছা গধূলি কিমান টাইমলৈকে থাকে মাৰ্গলৈ যায়গৈ ন এই যে পানীটো বৈ আহি আছে ক'ৰ পৰা বৈ আহিছে এইটো পোৱা নাই ন যিহেতু মেঘালয়ৰ পৰা আহিছে ন হয় ইয়াৰ পৰা যিহেতু হয় হয় মানে জইন হৈছে এইটো পঞ্চধাৰা বঢ়িয়া আৰু এই যে চাকিটো এনি টাইম জ্বলি থাকেনে জ্বলি থাকে হয় বৰ্তমান ভীমাশংকৰ দেৱাল আমি দৰ্শন কৰিলোঁ আৰু সকলোৱে যেন মই এইটোৱে আশা কৰোঁ আমাৰ দৰ্শকসকলে দৰ্শন কৰিব পাৰিছে ধুনীয়াকৈ আৰু আমাৰ বাবাৰ পৰা আশীৰ্বাদ ল'লোঁ এই নদীখন সদায় বৈ থাকে আপোনালোকে গমেই পাইছে আৰু এই চাকি সদায় জ্বলাই থাকে এনেকৈ যেন সদায় জ্বলি থাকক আমি মন্দিৰটোলৈ আহিছোঁ আহি পেলাই ইয়াতে আজি কিছু দৰ্শন কৰিব চেষ্টা কৰিলোঁ হয়তো বহুত ইনফৰ্মেশ্যন দিব পৰা নাই তথাপিও কিছু ইনফৰ্মেশ্যন দিয়াৰ চেষ্টা কৰিছোঁ ইয়াতে যজ্ঞ হয় বিভিন্ন সময়ত সেই যজ্ঞৰ হেৰি দেখিছে আপোনালোকে সেইটো কি বুলি কয় মই বিশেষ নাজানো যজ্ঞ পতা হয় ইয়াতে আৰু ইয়াতে ধুনীয়াকৈ প্ৰাকৃতিক পৰিৱেশটো সংৰক্ষিত কৰি ৰখা হৈছে আৰু এটা সঁচাই খুব ধুনীয়া পৰিৱেশ যদি আপুনি ইয়ালৈ আহে আপোনাৰ মনটো পবিত্ৰ হৈ পৰিব ন গতিকে এই স্থানলৈ নিশ্চয় আহিব সময়লৈ উলিয়াই আহিব দৰ্শন কৰিব আহিব ইয়াত বহুতো মানুহ আহি থকা দেখা পাইছোঁ বহুত মানুহ আহি আছে এতিয়া ইতিমধ্যে বহুত মানুহ আমি লগ পাইছোঁ ইয়াতে বহুতে দৰ্শন কৰিছে ইয়াতে ঠাইবিলাক চাইছে গতিকে খুব ধুনীয়া জেগা এটা হয়তো এটা সময়ত এই সুন্দৰ আধ্যাত্মিক জেগাখিনি আৰু ধুনীয়া হৈ পৰিব আৰু ইয়াতে মই এইটোৱে আশা কৰোঁ খুব ধুনীয়াকৈ সজাই পৰাই তোলক ওচৰ পাজৰৰ মানুহখিনি সকলোৱে ইয়াতে আহি প্লাষ্টিক যিমানবিলাক যদি আপোনালোকে কিবা বস্তু লৈ আনে য'তে ত'তে যেন নেপেলায় ডাষ্টবিনত পেলায় পৰিষ্কাৰ কৰি ৰাখক তাকে কামনা কৰিছোঁ ইয়াত চবফালে বহিব পাৰে মইতো দেখা বিচাৰোঁ ইয়াত বহাৰ কাৰণটো এইটোৱে কাৰণ আপুনি এনেকৈ বহি থাকিব পাৰিব আহি পেলাই বহিব পাৰে অকণমান উপভোগ কৰিব পাৰিব মন্দিৰটোৰ আমাৰ হাতত বহুত বেছি বিশেষ ইনফৰ্মেশ্যন নাই কিন্তু তথাপি কয় যে এই মন্দিৰটো ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ 12 নম্বৰটো বুলি কয় কিন্তু বিভিন্ন সময়ত বহুত মানুহে প্ৰশ্ন কৰে বহুতো পণ্ডিতে মতবাদো হয় যে 12 নম্বৰ জ্যোতিৰ্লিংগটো ভীমাশংকৰ নহয় পুনেৰ ভীমাশংকৰটো হয় মানে ভীমাশংকৰ জ্যোতিৰ্লিংগ দুখন আছে এখন ইয়াতে গুৱাহাটীত আৰু এখন পুনেত আছে
কিছুমানে সেই পুনেৰ জ্যোতিৰ্লিংগটো মানে জ্যোতিৰ্লিংগ বুলি বিশ্বাস কৰি লয় আৰু বহুতে এইটো জ্যোতিৰ্লিংগও বিশ্বাস কৰি লয়। এতিয়া লোকপ্ৰবাদ মতে এইখনক ডাইনী পাহাৰ বুলি কয় আৰু ইয়াৰে এটা লোকপ্ৰবাদ আছে যে যেতিয়া মহাদেৱে পৃথিৱীৰ সকলো মানুহৰ কাৰণে জ্যোতিৰ্লিংগত মন্দিৰ বনাই দিলে বা মন্দিৰ হোৱাৰ পিছত তেওঁলোকে তাত সেৱা কৰে মানুহবোৰে, ভূত প্ৰেতখিনি আপত্তি দৰ্শালে যে আমি ক'ত সেৱা কৰিম বাবা, তেতিয়া এই জ্যোতিৰ্লিংগটো আৰু এই দেৱালয়খন তেওঁলোকৰ নামত অৰ্পণ কৰা বুলি কয়। এইটো লোকপ্ৰবাদ। ইয়াতে মানে সূৰ্যাস্তৰ পিছত কোনো মানুহ নাথাকে, সূৰ্যাস্তৰ পিছত তেওঁলোকৰ সময় বুলি কয়, সেইটোৱে আৰু আমি মানে যিখিনি লোকপ্ৰবাদ মতে শুনিছোঁ সেইটো হিচাপত মানে ইনফৰ্মেশ্যনটো দিছোঁ। বিশেষ আমিও নাজানো, মাত্ৰ ইয়াতে অজস্ৰ হাতী আৰু বনৰীয়া জীৱ জন্তু আছে এইখন পাহাৰত। আমি ভিতৰলৈ যাম আৰু দেখাম আপোনালোকক। বিশেষভাৱে জনপ্ৰিয় এই মন্দিৰটোলৈ আহিছোঁ আৰু ইয়াৰ সুন্দৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিলোঁ। বৰ্তমান একদম অৰণ্যৰ মাজত আছোঁ, য'ত নেকি হিমাংশু মই আছোঁ আৰু ইয়াতে আমি দেখাইছোঁ কিছুমান দৃশ্য। এইফালেদি হাতী সজোৱা কৰে বুলি তাৰ অভিজ্ঞতা আগত জানে সি আহিছে। মোৰ এইটো ব্যক্তিগত অনুভৱ। হয়, এইটো মানে এইফালেদি নামি যায় আচ্ছা।